ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলাম পলাবলৈ চেষ্টা কৰোঁতে মৃত্যু। পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰোঁতে খলিল সমাধি। 2 ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অভিযুক্ত তাফাজুলৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা অনুসৰি ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱা সময়তেই পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে অভিযুক্তটো। আজি পুৱতি নিশা 4 মান বজাত আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তটোক নিয়া অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ দিছিল অভিযুক্তটোৱে। প্ৰায় 2 ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে অভিযুক্তটোৰ মৃতদেহ। ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলাম পলাবলৈ চেষ্টা কৰোঁতে মৃত্যু। পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰোঁতে খলিল সমাধি। 2 ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অভিযুক্ত তাফাজুলৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা অনুসৰি ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱা সময়তেই পানীত জঁপিয়াই পলাবলৈ চেষ্টা কৰে অভিযুক্তটো। আজি পুৱতি নিশা 4 মান বজাত আৰক্ষীয়ে জঘন্য কাণ্ডটো সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে অভিযুক্তটোক নিয়া অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰি সমীপৰ এটা পুখুৰীত জাপ দিছিল অভিযুক্তটোৱে। প্ৰায় 2 ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে অভিযুক্তটোৰ মৃতদেহ।